Hi everybody. আজি পপিয়ে কেক আকৌ বনাই আছে কিয় বনাইছে গম পাব কি কাৰণে এয়া কেকটো অলপ হৈছেহি Everybody, welcome back to my channel. আজি মামাৰ ছোৱালী বাৰ্থডে হয় আমি সকলোৱে এতিয়া গৈ আছো পপি আৰু সানজাইৰা গ'ল এতিয়া আমি যাম প্ৰথমে মই আৰু সৰু ভন্টি পুটু আমি দুজনী যাম এতিয়া আলিফাৰ কাৰণে কিবা লম মামাৰ ছোৱালীজনীৰ কাৰণে তাৰ পিছত আমি তালৈ সিধা যাম আপোনালোকক দেখুৱাম বলক তেনেহলে ষ্টাৰ্ট কৰিলো ভিডিওটো শেষলৈকে চাব বুলি আশা থাকিল itu lo no to guntu lali itu আহি পাই গলো নানী ঘৰ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় ৰাস্তাৰ ইপাৰ আৰু হিপাৰ আমাৰ নানী ঘৰ আমি গিফট লবলৈ যাওতে কেক কাটি দিলে আৰু কেকটো কাটাৰ পিছতহে আমি আহি পালো সো কেক কাটা দেখাব নোৱাৰিলে এজনী আমাৰ মামাৰ ছোৱালী এইজনী কেক খাই থকা জনী হেই আমাৰ আব্বা আম্মা হিহঁতে বাহিৰতে খাইছে য'ত পেন্ডেল দিছে তাতে খাই আছে আৰু সঞ্জয় মান চিঞৰি আছে আৰু সেই গৰাকী ৰৈ আছে যে সেই গৰাকী আমাৰ মামী ভনীয়ে হয় সৰু ভন্টি আৰু ভাগিন আৰু এয়া আমাৰ বৰবাৰ ছোৱালী আমাৰ ব্লাডৰ মোৰ কাজিন হয় আৰু আমাৰ একেট পপি খোৱাতে ব্যস্ত আয়ে আমাৰ জানতি জেঠাই আইৰা একেট হল আমাৰ মামী ভনীয়ে আমাৰ সৰু মামী ভনীয়ে गौर से देखिए इसका फेस हाय हाय ब्लॉग बनाई নহয় আৰু এই গৰাকীও মামী হয় এই গৰাকী মামী হয় সঞ্জয়ৰ লগত ধেমালি কৰি আছে আমাৰ পেহীৰ লৰাৰ ওয়াইফ হয় আৰু
লুচি দি থকা গৰাকীও মামীয়ে হয় আৰু মোবাইলত যে কিবা কৰি আছিল সেই গৰাকী মাহী হয় সেই পিছৰ গৰাকী আমাৰ নানি আমাৰ আম্মা আৰু আগৰ গৰাকী আমাৰ নানিৰ সিস্টাৰ হয় ভনিয়ে সৰু ভন্টি ধেমালি কৰি আছে আৰু এই ভন্টিয়ে বোলে মোৰ কাজিন হয় এটো বোলে বনুৱা চেন্ডেল এজোৰ তাই দেখালে আৰু আমি খাই আছো এতিয়া পুৰা জুৰে থ্যাংক ইউ মাম্মা মোক খুৱাই দিছে আৰে কি খাবা তুমি কেকে খাই থাকিবা নেকি অৰ্ডাৰ কিমান কে লট ডাঙৰ কেক আনিব কিমান কে লট এইফালে আব্বা সোমাই আহিছে আৰু সেই গৰাকী আমাৰ মাজু মামি কে খা এইজনী আমাৰ সৰু মামি বেষ্ট আৰু খানা খোৱাৰ পিছত সকলোৱে কথা পাতি আছে আৰু এইগৰাকী আমাৰ নানি ভনিয়েক আমাৰ সৰু নানি এইগৰাকী নানি হয় আমাৰ নিজৰ নানিৰ ভন্টি হয় সিস্টাৰ হয় আৰু এইগৰাকী মাহী সৰু মামীৰ বায়েক আৰু এই আব্বা ভিতৰত খানা বনাইছে যে চাই আহিলে গৈ এইফালে ময়ো দেখুৱাই দিওঁ এয়া ভিতৰত বনাই আছে লুচি মামা দুজনে মিলি এজনে বেলিছে এজনে ভাজিছে আৰু এই মামী গৰাকীয়ে দি আছে আৰু সৰু মামাই বেলি আছে অহাৰ পিছত আৰু ভিডিঅ' কৰা নহ'ল আৰু মামীয়ে আকৌ দি পঠিয়ালে আমালৈ এয়া মিঠাই আৰু এইবোৰ চব্জি আমি অলমষ্ট খালোঁ খাই লৈ ৰাতি আৰু খানা নাখালোঁ আৰু এইবোৰে খালোঁ আৰু লুচি কেক আকৌ দি পঠিয়ালে আৰু আমি খাই ল'লোঁ আৰু এইখিনি বাচি গ'ল আমাক মামাহঁতেতো মৰম কৰে আৰু মামীহঁতে বহুত বেছি কেয়াৰ লয় এভৰিবডি ৱেলকাম বেক টু মাই চেনেল আজি হ'ল নেক্সট ডে আৰু আজি এটা নাইকাৰ পৰা পাৰ্চেল আহিছে আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ কি আছে আপোনালোকৰ সৈতে সকলো বস্তু শ্বেয়াৰ কৰোঁ যিহেতু নেকি এইটো কি আহিছে আপোনালোকক মই দেখুৱাম মই কিছুমান তাৰমানে নাইকাত মই অৰ্ডাৰ কৰিছিলোঁ নাইকাৰ পৰাই মই বেচিকেলি নাইকাৰ পৰাই মই পাৰ্চেছ কৰোঁ আপোনালোকে চাগে দেখিছে আৰু কি অৰ্ডাৰ কৰিছোঁ মই আপোনালোকক দেখুৱাম আনবক্সিং কৰিম চ' আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি আছোঁ আৰু এটা বস্তু আজি আনিছিলোঁ এইটো ৱাৰ হেয়াৰ কণ্ডিশ্যনাৰ হয় এইটো ৱাৰ দেখিছে কণ্ডিশ্যনাৰ আনিছিলোঁ এইটো অনিয়নৰ হয় অনিয়ন আৰু ব্লেক চিড অইল ব্লেক চিড এইটো কণ্ডিশ্যনাৰ হয় আৰু এইটো এতিয়া খুলিম আৰু দেখুৱাম ময়ো এক্সাইটেড হৈ আছোঁ আপোনালোকক দেখুৱাবৰ বাবে আৰু মই নিজেও চাবলৈ কেনেকৈ আহিছে বস্তুকেইটা চ' আনবক্সিং কৰোঁ আৰু কিন্তু দুদিনত দিয়ে দেই আজি দুদিন হ'ল মই অৰ্ডাৰ দিয়া আজিকালি ইমান জল্দি দিয়ে মানে নাইকাৰ হেৰি বহুত ভাল হৈছে কিন্তু ডেলিভাৰীটো বহুত ভাল একদম কুইক ডেলিভাৰী হয় চ' আপোনালোকে যদি বিচাৰে নাইকাৰ পৰা এইকেইটা প্ৰডাক্ট মানে আপোনালোকৰ সহায় হৈ যাব নাইকাৰ পৰা আপোনালোকে পাৰ্চেছ কৰিব পাৰিব সেইকাৰণে মই আপোনালোকক দেখুৱাই থাকোঁ আৰু ইজিলি এভেইলেবল থাকে নাইকাৰ প্ৰথমে ওলালে এটা সৰু পাৰ্চ তাতে 16টা কালাৰ্ছৰ লিপষ্টিক আছে আৰু সৰু লিপষ্টিক কেইটা ইমানেই ধুনীয়া ইমানেই কিউট মই আপোনালোকক দেখুৱাম বাৰু আৰু লিপষ্টিক কেইটা হৈছে জাষ্ট হাৰ্ব বুলি লিখা আছে আৰু কিনিব পাৰিব আপোনালোকে এয়া মই দেখুৱাই দিছোঁ বাট স্পষ্ট হৈ থকা নাই এতিয়া নেক্সটটো খুলি আছোঁ সেইটো হ'ল নেভিয়াৰ ডিঅ'ড্ৰেণ্ট হয় হোৱাইটনিং স্মুথ স্কিন আণ্ডাৰ আৰ্মৰ বাবে মই আনিছিলোঁ
48 hours protection দিয়ে আৰু এটো গৰম দিনত খুবেই প্ৰয়োজন সো দুটা অৰ্ডাৰ কৰিছিল তাৰ লগত এটো ফ্ৰী আহিছে ফ্ৰীটো সবসে আগত খুলিলো এতিয়া মই লিপষ্টিক কিটা খুলি পেলা আপোনালোকক দেখুৱাম কেনেকা কালাৰ আহিছে আৰু কেনেকুৱা লিপষ্টিক 16 টা আহিছে আৰু 16 কালাৰ্স বহুত ধুনিয়া আৰু এই কেটা লিপষ্টিক মই দেখুৱাইছো আপোনালোকক এয়া লিপষ্টিক কেটা আয়া এনেকুৱা ধৰণত আহিছে আৰু সাইজটো মই দেখাই দি আছো কিমানটো সাইজৰ আহিছে এয়া সব ইমানটো সাইজত কিন্তু খুবেই ধুনিয়া গাইজ কালাৰ কিটা এতিয়া মই গুটেইখিনি আপোনালোকক ভালদৰে দেখুৱাই দিম কি আনিছো এইখিনি এয়া দুটা নেভিয়াৰ ডিওড্ৰিন আনিছো আন্ডাৰ আৰ্মৰ আৰু এটা লগত ফ্ৰী দিছে সৰুটো আৰু এই কিটা লিপষ্টিক্স ডিওড্ৰিন কেটাৰ পাৰ হেড 199 কে পৰে এটা আৰু সৰুটো ফ্ৰী দিছে আমাক আৰু লিপষ্টিক কিটাৰ প্ৰাইস মই কিনোতে 430 আছিল আৰু এতিয়া 403 rupees কমিলে এতিয়া আপোনালোকে যদি পাৰচেজ কৰিব বিচাৰিছে দেন ইজিলি अवेलेबल আছে নাইকাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব দেন যাওক দেৰি নকৰি যদি ভাল লাগিছে তেনেহলে কিনি লব আপোনালোকে প্ৰডাক্টখিনি চাই কেনেকুৱা পালে আপোনালোকৰ যদি ভাল লাগিছে তেনেহলে আপোনালোকে কমেন্টৰ যোগেদি জনাব আৰু ভাবিলো আজি ভিডিওটো আৰু ইয়াতে শেষ কৰো যোৱা কালিৰ পৰা ভিডিওটো আৰম্ভ কৰিছিলো সো আজি ভিডিওটো ইয়াতে শেষ কৰিলো মোৰ ভিডিও চাই যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু যি সকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু যদি পাহৰি যায় তথাপিও কৰি ল'ব মই কৈ দিয়াৰ পিছত আপোনালোকৰ মনত আহি যাব আৰু তেতিয়া কৰি ল'ব আপোনালোকে সাবস্ক্ৰাইব আৰু কমেন্ট কৰি জনাব মোৰ ভিডিওবোৰ চাই কেনেকুৱা পায় তেনেহলে আহিলো আজিলৈ বাই লাভ ইউ অল Thanks for watching my video.